দুমাহৰ পাছতেই ভংগ হ'ব এইখন চৰকাৰ। সদ্যগঠিত NDAৰ এই চৰকাৰ অস্থায়ী এই চৰকাৰৰ ওপৰত ভৰসা কৰি লাভ নাই। কেন্দ্ৰৰ মোদী চৰকাৰক লৈ অখিল গগৈৰ ভৱিষ্যতবাণী। এতিয়া আকৌ এখন চৰকাৰ বনাইছে, চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব, আকৌ নতুন চৰকাৰ হ'ব। দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহে নৰেন্দ্ৰ মোদী। 2014 আৰু 2019ৰ পাছত 2024 চনৰ সাধাৰণ নিৰ্বাচনতো NDAয়ে চৰকাৰ গঠন কৰাৰ সুবিধা পায়। কিন্তু এইবাৰৰ কথা কিছু সুকীয়া। বিগত দুয়োবাৰে একক সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰত বিজেপিয়ে নেতৃত্ব লৈ চৰকাৰ গঠন কৰিছিল। কিন্তু 2024 চনৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, যাৰ বাবে নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড আৰু N চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ ওপৰত অধিক ভৰসা কৰিবলগীয়া হৈছে বিজেপি। যি বিজেপিয়ে নিৰ্বাচনৰ প্ৰচাৰত মুছলমান সংৰক্ষণৰ বিৰোধিতা কৰিছিল, সেই বিজেপিৰ ওচৰত এতিয়া সহযোগী দল TDPৰ দাবী মুছলমানৰ সংৰক্ষণ বৃদ্ধি কৰিব লাগে। সহযোগী দলৰ এই দাবী মানিবলৈ গৈ বিজেপিয়ে আপোচ কৰিবলগীয়া হৈছে নিজৰ স্থিতিৰ সৈতে। বিজেপিৰ এনে পৰিস্থিতিক তীব্ৰ কটাক্ষ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ। নৰেন্দ্ৰ মোদীয়ে লাজ পাইছে মানে 400 চিটত জিকিম বুলি ভাবিছিলে আৰু দেশখন তেওঁ নিজৰ অকল জমিদাৰী বুলি ভাবিছিলে। এতিয়া চবেই তেওঁক চাৰিওফালৰ পৰা ইফালৰ পৰা একলাট দিছে, সিফালৰ পৰা একলাট দিছে। TDPয়ে কৈছে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, JDUয়ে কৈছে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, তেওঁ আকৌ বিচাৰে এক দেশ এক শাসন ব্যৱস্থা, তেওঁ আকৌ কোনো পধ্যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে। কিন্তু সকলো আঞ্চলিক দলে কৈছে যে নহয়, ৰাজ্যবিলাকৰ বিশেষ ক্ষমতা লাগে, ফেডাৰেলিজিম লাগে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লাগে। আনকি TDP আৰু JDUয়ে কৈছে যে মুছলমানৰ সংৰক্ষণ অব্যাহত থাকিব লাগিব। বিজেপিৰ আকৌ মূল নিৰ্বাচনী শ্লোগানেই আছিলে যে মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিয়া হ'ব। গতিকে বিজেপিয়ে এইবাৰ নাক কাণ কাটি কৰি মইতো যদি মোদী হ'লোহেঁতেন মই কেতিয়াও এইবাৰ প্ৰধানমন্ত্ৰী নহওঁ, লাজ চাজ পাই মই লুকাই থাকিলোহেঁতেন। কিন্তু মোদীয়ে এতিয়া লাজ চাজ নাপায়, এতিয়া আকৌ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে চব নিজৰ কথাবিলাক ভাঙি লৈ কম্প্ৰমাইজ কৰি আত্মসমৰ্পণ কৰি এতিয়া আকৌ এখন চৰকাৰ বনাইছে। চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব, আকৌ নতুন চৰকাৰ হ'ব আৰু নতুন যদি চৰকাৰ নহয় হয়তো আকৌ ইলেকশ্যনো হ'ব পাৰে। মুঠতে এই চৰকাৰ অস্থায়ী। আনফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বন্ধু বদৰুদ্দিন আজমল। বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল নিৰ্বাচনত হৰা বাবে বেয়া পাইছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বদৰুদ্দিন আজমল যেতিয়া হাৰি গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম উঠি গৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মানি ল'ব কেনেকৈ? সেইকাৰণে তেওঁ এতিয়া যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাইছে, চবেই গম পাইছে যে সাম্প্ৰদায়িকতাক হৰুৱালে। কিন্তু আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মতে যি হৰুৱালে তেওঁহে সাম্প্ৰদায়িকতা কৰে। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল হৰুৱাটো বিচৰা নাছিলে। বদৰুদ্দিন আজমলক যদি লগত ৰাখিব পাৰে তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁলোকে কৰি থাকিব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ কোনো ভিজন টিছন নাই। দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কিবা কৰিবলগীয়া কোনো পৰিকল্পনা নাই। হিন্দু মুছলমান আৰু অৰুণোদয়, এই দুটাই তেওঁৰ একমাত্ৰ পলিটিক্স। গতিকে তেওঁ বেয়া পোৱাটো খাটাং, তেওঁ বেয়া পোৱাটোক লৈ আমি ভাবি চিন্তি একো লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ফলাফল দেখি ভয় খাই পলাইছে। 2026 চনত যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচন খেলিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা নেখেলে নিৰ্বাচন। যদি খেলে তেতিয়া 2026ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। লাচিত বৰফুকন পৃথিৱীৰ এজন বীৰ। সেই বীৰৰ এটা মূৰ্তি সাজিছে আৰু তাৰ কাৰণে তেওঁক ভোট দিব লাগে, এই বুলি ভবাটো এটা মূৰ্খামি। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা নিৰ্বাচনত হাৰি লৈ এতিয়া তেওঁতো বেয়াকৈ পলাইছে ন। যোৰহাটত ইলেকশ্যন উঠিম বুলি কৈছিলে নহয় হিমন্ত বিশ্ব শৰ্মা, উঠিবনে নাই এতিয়া বিধানসভা? এতিয়া শুনিছোঁ নুঠে বোলে, এতিয়া বোলে ভয় খাইছে, আহিবলৈ ভয় খাইছে। ভালেই হ'ব যদি হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উঠে, আমিও আকৌ গৌৰৱ গগৈ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠাই দিম, মজা লাগিব ইলেকশ্যনটো।